জোনাইয়ের মুরকেক্সেলিংয়ে সদৌ অসম সূত্রধর ছাত্র সংস্থার ৮৪তম প্রতিষ্ঠা দিবস পালন করা হয়। জোনাইয়ের মুরকেক্সেলিং মিসিং কৃষ্টি ভবনের প্রাঙ্গণে সদৌ অসম সূত্রধর ছাত্র সংস্থার ৮৪ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিবস দিনজোড়া কার্যসূচি উদযাপন। উপগ্রহ স্বায়ত্তশাসিত পরিষদ ভূমির অধিকার সুরক্ষিত করা, উন্নয়ন পরিষদের দাবি ধেমাজি জেলায় সূত্রধর সাংস্কৃতিক প্রকল্প নির্মাণ করার অর্থে ভূমি আবণ্টনের দাবি। সাংস্কৃতিক শোভাযাত্রায় জনপ্রিয় কণ্ঠশিল্পী দীপলিনা ডেকা অংশগ্রহণ করেন। সদৌ অসম সূত্রধর ছাত্র সংস্থার ধেমাজি জেলা সমিতির সহযোগে জোনাই আঞ্চলিক সূত্রধর ছাত্র সংস্থা এবং জোনাইবাসী জনগণে আজ অনুষ্ঠিত হয় প্রতিষ্ঠা দিবস। সকালে পতাকা উত্তোলন করে শহীদ তর্পণ করার সাথে সাংস্কৃতিক শোভাযাত্রা বের করা হয়। পরম্পরাগতভাবে বিভিন্ন জাতি জনগোষ্ঠীর সাংস্কৃতিক শোভাযাত্রায় জনপ্রিয় কণ্ঠশিল্পী দীপলিনা ডেকা অংশগ্রহণ করেন। এই সভায় মুখ্য অতিথি হিসেবে উপস্থিত ছিলেন বিধায়ক ভুবন পেগুর সাথে বিভিন্ন জনগোষ্ঠীর সংগঠনের নেতৃত্ববৃন্দরা এবং সাংস্কৃতিক সন্ধ্যায় গান পরিবেশন করলেন জনপ্রিয় কণ্ঠশিল্পী দীপশিখা বৰা। খুব ভাল লাগিছে। নমস্কাৰ। আৰু জোনাইলৈ আজি মই দ্বিতীয়বাৰৰ বাবে আহিছোঁ। সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত হ'বলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ। বিৰাট ধুনীয়া ৰঙীন, বিৰাট বিৰল পৰিৱেশ দেখিবলৈ পোৱা হৈছে। বিৰাট সুন্দৰকৈ আয়োজন কৰিছে আৰু সকলোৱে আমি শোভাযাত্ৰা বুলি আগবাঢ়ি আহিছোঁ। এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ। সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। বুকুৰ পৰা ধানৰ চিৰা খুন্দিছিলোঁ, দিবলৈ নেপালোঁ মৰে মৰমৰ চেনাইতি, তোকে দেখিলে গেলৈ নে মাত, মোৰ চকুলৈ গেলৈ নে চাওঁ, তোকে দেখিলে গেলৈ নে মাত, মোৰ চকুলৈ গেলৈ নে চাওঁ। এই নুবুজ এই মৰম কি নুবুজ, চেনতি সেদিনা বুজিবি, চেনতি সেদিনা কান্দিবি, অকলে নিজানত, অকলে নিজানত বহি। পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা শেষ হ'ল। ইতিমধ্যে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা বাইদেউ আহিছিলে। এতিয়া ইয়াৰ পিছত আমাৰ হ'ব মুকলি সভা 2 বজাৰ পৰা আৰম্ভ হ'ব আৰু তাতে আমাৰ মুখ্য অতিথি হিচাপে সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে আমি আশা কৰিছোঁ যে আমাৰ মুকলি সভাত আমাৰ যিসকল দাবী আছে, আমাৰ উপগ্ৰহ স্বায়ত্তশাসিত পৰিষদৰ পৰা আৰম্ভ কৰি আমাৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা, আমাৰ উন্নয়ন পৰিষদৰ দাবী আছে, আমাৰ ধেমাজিত বিশেষকৈ ধেমাজিত এটা সূত্ৰধৰ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ অৰ্থে আমি ভূমি আবণ্টন বিচাৰিছোঁ আৰু লগতে আৰ্থিক সাহায্য বিচাৰিছোঁ। গতিকে এই গোটেই এটা মেইন দাবীসমূহ লৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক, মন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু আমি আশা কৰিছোঁ বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বসকল আহিব। আমি ইয়াত অসমীয়া জাতিৰ এটা বৃহৎ এটা যে আমাৰ এনাজৰী, সেইটো আমি ইয়াৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিম। আলোচনা কৰাটো আমি খুবেই ভাল পাইছোঁ, কিন্তু আমাৰ বিভিন্ন অসমত যিবিলাক খিলঞ্জীয়া জনগোষ্ঠী সংগঠনসমূহ আছে তেওঁলোকৰ লগতো আলোচনা কৰিব লাগিব, কাৰণ তেওঁলোকো অসমৰ এটা অবিচ্ছেদ্য অংগ। আমি অসম আন্দোলনত আমাৰো সূত্ৰধৰ 4জনকৈ তেজাল যুৱকে প্ৰাণ আহুতি দিছিলে, তেওঁলোকো শ্বহীদ হৈছিলে। গতিকে আমিও বিচাৰোঁ যে এই যিটো অসম চুক্তিৰ যিটো 6 নং দফাৰ কাৰ্যকৰীৰ কাৰণে যিটো আলোচনা, সেই আলোচনা আমাকো মাতক, আমিও কিবা এটা পৰামৰ্শ দিবলৈ চেষ্টা কৰিম। কিন্তু আমি ধন্যবাদ জনাইছোঁ যে যিটো ভিত্তিবৰ্ষ 1951 চন, 1951 চনটো হ'ব লাগে, তেতিয়াহে আমাৰ অসমৰ যিটো সাংবিধানিক ৰক্ষা কবচ তথা আমাৰ খিলঞ্জীয়া মানুহৰ যিটো ৰক্ষা, তেতিয়া সাংবিধানিকভাৱে ৰক্ষায়িত হ'ব। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।